Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো Beginners English Tour Lesson 5 The Joy of Reading or পিছৰ অংশটি ইয়াত কি আছে চাওচোন আহা ইয়াতে কি কৈছে Listen to what Amrit and his father are talking about যে শুনো আহা Amrit আৰু তাৰ দেউতাকে কিনো কথা পাতিছে এতিয়া মই পঢ়ি দিছো শুনিবা Amrite কৈছে Father, I have written a poem. Deuta, মই এটা কবিতা লিখিছো. Father, দেউতাই কৈছে Very good. বঢ়িয়া. Please recite it. এইটো আবৃত্তি কৰি দেখুৱাচোন. Amrite কৈছে Okay, Father. ঠিক আছে দেউতা. Amrit recites the poem. আৰু Amrite কবিতাটো আবৃত্তি কৰিলে. কবিতাটোৰ নাম হ'ল I am a little squirrel. মই এটা সৰু কেৰকেটুৱা এতিয়া মই পঢ়ি দিছো চাবা I am a little squirrel happy and gay come to me together we will play I am a little squirrel happy and gay I climb up and down all through the day ভাল লাগিছে নে এতিয়া মই অৰ্থবোৰ ক'বলৈ চেষ্টা কৰিম তোমালোকে চাই যাবা এইটো দেখিছে নে কেৰকেটুৱা ইয়া কেৰকেটুৰ কথা কৈছে চাবা I am a little squirrel মই এটা সৰু কেৰকেটুৱা happy and gay happy মানে আনন্দ থকা gay মানে ৰঙীন ৰং কৰা মানে খেলা ধুলা কৰা কেৰকেটুৱাই কেনেকৈ খেলা ধুলা কৰে এডাল গছৰ পৰা আনডাল গছলৈ জপিয়াই যায় come to me আৰু কেৰকেটুৱাটো মাতিছে মোৰ ওচৰলৈ আহা together we will play যে আমি একেলগে খেলা ধুলা কৰো আহা তাৰ পিছত I am a little squirrel মই এটা সৰু কেৰকেটুৱা happy and gay আনন্দ থাকো আৰু ৰং কৰো ৰং মানে খেলা ধুলা কৰো I climb up and down মই climb মানে গছত বগোৱাৰ কথা কৈছে up মানে ওপৰত down মানে তলত climb up and down all through the day গোটেই দিনটো ভাল লাগিছে নে এতিয়া মই আগবাঢ়িছো তাৰ পিছত কিনো কৈছে দেউতাকে চোৱা It's a nice poem. এইটো এটা বহুত ধুনীয়া কবিতা Amrite কৈছে Father, Deuta, I want to send it to the newspaper editor. যে মই এই কবিতাটো বাতৰি কাকতৰ সম্পাদকৰ ওচৰলৈ পঠিয়াব বিচাৰিছো Father, দেউতাকে কৈছে Yes, you can post or email it to the editor. হয় পাৰিবা তুমি এইটো পোষ্ট মানে চিঠিৰেও পঠিয়াব পাৰিবা আৰু নহলে ইমেইল কৰিব পাৰা ইমেইল মানে ইন্টাৰনেটৰ সহায়ত পঠিয়াব পাৰে তোমালোকে পাবা নিশ্চয় ইমেইলৰ সহায়ত পঠিয়াব পাৰি তোমালোকে মোবাইলত বা কম্পিউটাৰত ইমেইল পঠাই পাইছা নে কেতিয়াবা হেদৰে পঠিয়াব পাৰি তাৰ পিছত চোৱা Amrite কৈছে Father, please help me to do it যে মোক এই কামটো কৰিবলৈ সহায় কৰিব Father কৈছে দেউতাকে Yes, sure. ঠিক আছে নিশ্চয় সহায় কৰিম তাৰ পিছত কি কৈছে চোৱা Amrite Father, I also wish to send my drawings to my school magazine যে মই মোৰ অকা ছবি বিদ্যালয়ৰ যিখন স্কুল মেগাজিন মানে বিদ্যালয়ৰ যিখন আলোচনী থাকে সেইখনৰ কথা কৈছে আৰু আলোচনীখনত তাৰ ছবি পঠিয়াব বিচাৰিছে দেউতাকে কৈছে Very good বহুত ভাল কথা You give it to your class teacher. তুমি তোমাৰ শ্ৰেণী শিক্ষকৰ হাতত দিবা. She will send it to the editor of your school magazine. আৰু তেওঁ মানে শিক্ষয়িত্ৰী গৰাকীয়ে এই ড্ৰয়িংছ বোৰ যিজন এডিটৰ বা সম্পাদক হয় বিদ্যালয়ৰ আলোচনীখনৰ তেওঁলৈ পঠিয়াই দিব. Amrite কৈছে Okay, thank you father. ঠিক আছে ধন্যবাদ দেউতা. তাৰ পিছত চোৱা কি আছে এটা কৈছে answer these questions কেইটামান প্ৰশ্ন দিয়া আছে তাৰ উত্তৰ দিবলৈ কৈছে Who has written a poem for the newspaper বাতৰি কাকতৰ কাৰণে কোনে কবিতা লিখিছিল Amrit কি হ'ব Amrit has written a poem for the newspaper Amrite বাতৰি কাকতৰ কাৰণে এটা কবিতা লিখিছিল Who draws pictures for the magazine কোনে আলোচনীৰ কাৰণে ছবি আঁকিছিল Amrit হয়নে Amrit draws pictures for the magazine Amrite আলোচনীৰ কাৰণে
ছবি আঁকিছিল তাৰ পিছত কি কৈছে What is the name of the poem? কবিতাটোৰ নাম কি আছিল আমি পাইছিলো নহয় I am a little squirrel হয়নে The name of the poem is I am a little squirrel ঠিক আছে তাৰ পিছত Who has recited the poem? কবিতাটো কোনে আবৃত্তি কৰিছিল অমৃত নহয়নে Amrit has recited the poem. তাৰ পিছত কি আছে Why does Amrit's father say very good? Amritor দেউতাকে কিয় very good বুলি কৈছিল মানে বৰ ভাল বুলি কৈছিল Amrite যে drawings বোৰ স্কুলৰ মেগাজিনত দিব বিচাৰিছিল সেই কাৰণে ন কি হ'ব Amrit's father says very good because Amrit wished to send his drawings to his school magazine হয়নে এতিয়া আগবাঢ়িছো ইয়াতে কি কৈছে সোৱা মই পঢ়ি দিছো rearrange the words to make meaningful sentences যে শব্দবোৰ rearrange কৰিব দিছে আৰু ভালকৈ সজাই লিখিব দিছে অৰ্থপূৰ্ণ বাক্য হ'বলৈ write the sentences আৰু বাক্যবোৰ লিখিবলৈ দিছে মই কি দৰে লিখিছো চাবা দে ইয়াতে প্ৰথমে কি আছে have written লিখা হৈছে মই a poem এতিয়া সজাই লিখিলে হ'ব I have written a poem যে মই এটা কবিতা লিখিছো nice poem ভাল কবিতা it's এইটো এটা সজাই লিখিলে হ'ব it's a nice poem এইটো এটা ধুনীয়া কবিতা তাৰ পিছত চোৱা to send it পঠিয়াবলে I want মই বিচাৰো to the লয় newspaper editor বাতৰি কাকতৰ সম্পাদক এতিয়া হেতু সজাই লিখিলে হ'ব I want to send it to the newspaper editor যে মই এটো বাতৰি কাকতৰ সম্পাদকৰ ওচৰলৈ পঠিয়াব বিচাৰিছো Please অনুগ্ৰহ কৰি to do it এটো কৰিবলৈ help me সহায় কৰিব মোক এতিয়া সজাই লিখিলে হ'ব Please help me to do it যে অনুগ্ৰহ কৰি এই কামটো কৰিবলৈ মোক সহায় কৰিব এতিয়া আগবাঢ়িছো সোৱা ইয়াতে কি আছে মই পঢ়ি দিছো Write answers using yes I can or no I can't যে ইয়াৰে প্ৰশ্নৰ উত্তৰ কেইটা লিখিবলৈ দিছে আৰু উত্তৰ কি দৰে হ'ব যদি পাৰো yes I can যদি নোৱাৰো no I can't এতিয়া প্ৰথম প্ৰশ্নটো কি আছে সোৱা Can you write a story তুমি এটা story বা সাধু কথা লিখিব পাৰানে যদি পাৰা লিখিবা Yes I can Yes I can আৰু যদি নোৱাৰা কি হ'ব No I can't তাৰ পিছত Can you recite a poem তুমি এটা কবিতা আবৃত্তি কৰিব পাৰিবানে যদি পাৰা Yes I can Yes I can আৰু যদি নোৱাৰা No I can't ঠিক আছে তাৰ পিছত কৈছে Can you draw a picture of a school bag তুমি বিদ্যালয়ত লৈ যোৱা বেগৰ ছবি এখন আঁকিব পাৰিবানে যদি আঁকিব পাৰা Yes I can আৰু যদি নোৱাৰা No I can't মই এনে লিখি দিছো দে যদি নোৱাৰো কি হ'ব No I can't ঠিক আছে যদি পাৰা Yes I can তাৰ পিছত Can you tell a story তুমি এটা সাধু ক'ব পাৰিবানে যদি সাধু ক'ব পাৰা কি হ'ব Yes I can আৰু যদি নোৱাৰা কি হ'ব No I can't ঠিক আছে তাৰ পিছত চোৱা কি আছে ইয়াতে তো গান গাবলৈ দিছে দেখোন Let's sing গান গাও আহা I have a little kitten her coat is so warm If I put a mitten she will do me no harm I will sit by the fire and give her some food Little kitten will love me because I am good. মই এবাৰ এনে গাইছো তোমালোকক এবাৰ পঢ়ি দিছো চাবা I have a little kitten যে মোৰ এটা সৰু মেকুৰী পোৱালি আছে Her coat is so warm তাইৰ কোটটো বহুত warm মানে গৰম
If I put a mitten, যদি মই তাইক mitten মানে হাত মোজা সৰু হে যদি পিন্ধাই দিও, she will do me no harm. তাই মোক harm নকৰে কাৰণ মেকুৰী নখ থাকে ন, mittenটো পিন্ধাই দিলে মেকুৰীয়ে লাই দিলে খামুচা না যায় তেতিয়া. I will sit by the fire. ঠাণ্ডাৰ দিনত আমি জুই পাও নে নাই? হেইটোৱে কৈছে যে মেকুৰীটোলে জুই পোৱাব যাব. And give her some food. আৰু তাই অলপমান food মানে খোৱা বস্তু দিব. Little kitten will love me. আৰু তেতিয়া মেকুৰী পোৱালিটোৱে মোক ভাল পাব. Because I am good. কাৰণ মই বহুত ভাল. ভাল লাগিছে? ঠিক আছে. আগবাঢ়িছো মই এতিয়া. ইয়াতে কি আছে চোৱা? Let's learn some rhyming words. আমি কেইটামান rhyming words শিকো হা. Kitten, mitten. Warm, harm. Food, good. এদৰে পঢ়িবা. তাৰ পিছত কি আছে চোৱা? Look at the pictures given below. ছবিবোৰ চাবলৈ দিছে তলত দিয়া. Put a tick on the beginning blanks or sounds that match with the names of the pictures. Tick mark দিবলৈ দিছে যিবোৰ ছবিৰ নামৰ আৰম্ভণিৰ শব্দৰ লগত মিল আছে. One is done for you. এটা তোমালোকৰে কৰি দিছে. কি এইডাল হয়? Tree. আৰু tree হলে ইয়াতে কি হ'ব? Tick mark to TR. এইটো কি হয়? Drum. সেইকাৰণে DR. এইটো frog. FR. Bread. Bread হ'ব BR. এইটোৱে তোমালোকে tick mark দিবা. ঠিক আছে? এইটো কি হয়? Train. TR. এইটো frog. FR. এইটো flower. FL. এইটো crow. CR. এইদৰে আৰম্ভণিৰ বৰ্ণখিনি লগ হৈ যিটো সাউন্ড দিছে টিক মাৰ্ক দিলে হল. তাৰ পিছত কি আছে চোৱা? Complete the words given below with the help of the pictures. এই কিটা শব্দ আমি সম্পূৰ্ণ কৰিব লাগিব ছবিবোৰ চাই. ইয়াতে কি এইটো? Drum. 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 এইটো tree. 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 এইটো bread. 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 এইটো frog. 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 এইদৰে লিখি দিবা. ধৰিব পাৰিছা? তাৰ পিছত চোৱা. ইয়াতে কৈছে which one is a squirrel? ইয়াৰে কোনটো কেৰকেটুৱা? এইটো. ধৰিব পাৰিছা? তাৰ পিছত চোৱা. Fill in the blanks with BR, CR. BR আৰু CR ক'ত হ'ব? এইটো কি হয়? এইটো কেঁকোৰা. ইংলিছত কয় crab. আৰু আৰম্ভণিতে কি হ'ব? CRAB. Crab. এইটো হল আমি যে ব্ৰাশ কৰো ব্ৰাশ. BR ইয়াতে হ'ব. BRUSH. Brush. ভাল লাগিছে? আজিলৈ এৰিছো.